ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত আমি কৰি দিছো পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 3 বাৰ্ড টক ইয়াত আমি কবিতাটো পঢ়ি বুজাই দিয়াৰ লগতে প্ৰশ্নোত্তৰখিনি কৰি দিছো তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ লেসন 3 বাৰ্ড টক বাৰ্ড মানে হল চৰাই আৰু টক মানে হল কথা পতা আমি এতিয়া চৰাই এইটো এটা কবিতা দুটা চৰাই মানুহৰ বিষয়ে কি কথা পাতিছে এটো আমি ইয়াত পঢ়িবলৈ পাম এতিয়া আমি প্ৰথমতে চাই লওঁ ইয়াত কি দিয়া আছে name the following common birds এই চৰাইকেইটাৰ নাম ক'বলৈ কৈছে এটো কি হয় এটো হল কপৌ চৰাই ইয়াক কয় ডভ DOV ডভ আৰু এটো হল পাৰ চৰাই সকলোৱে দেখিছা এটো কয় পিজন PIGEON পিজন এটো হল প্যাৰট প্যাৰট মানে ভাটৌ PARROT প্যাৰট এটো হল ক্ৰো CROW ক্ৰো আৰু এটো ঘৰচিৰিকা হল স্পেৰো SPARROW স্পেৰো ঘৰচিৰিকা আৰু এটো হল পিকক পিকক মানে হৈ গল ময়ূৰ PACOCK পিকক পিকক মানে ময়ূৰ চৰাই ইয়াত দিয়া আছে লেটস টক তাৰপিছত দিয়া আছে কি লেটস টক কথা পাতো আহা ডো ইউ থিংক বাৰ্ডস হেভ ফেমিলিজ চৰাই তোমালোকে পৰিয়াল আছে বুলি ভাবানে হয় হয়নে কাৰণ চৰাই আমি দেখো যে চৰাই বাঁহ সাজে পোৱালি জগে গতিকে আমি আৰু মানে পোৱালিবিলাকক টুপ খুৱাই দেখিছানে তোমালোকে চৰাই টুপ খোৱা গতিকে আমি ভাবো চৰাই ফেমিলি আছে লিখিব পাৰো yes birds have families তাৰপিছত 2 নম্বৰ চোৱা do you think birds can talk তোমালোকে ভাবানে চৰাই কথা পাতিব পাৰে আমি চৰাই মাত শুনো হয়নে হয়তো তেওঁলোকে মানে চৰাইবোৰে নিজৰ মাজতে কিবা কথা পাতিব পাৰে আৰু ভাটৌৰ নিচিনা চৰাইটো ভাটৌ ময়না এনেকুৱা চৰাইটো মানুহৰ পৰা অনুকৰণ কৰি পেলাই কথাই ক'ব পাৰে মানুহৰ দৰে গতিকে আমি ভাবো yes I think birds can talk আৰু yes I think birds have families হ'ব এনেকৈ লিখিব পাৰা এইটো লিখিব নালাগে বাৰু এইটো কথা পাতিবলৈ কৈছে 3 নম্বৰ have you seen people flying in the sky like birds আমি চৰাইবিলাকক মানুহ চৰাই নিচিনাকে উৰা দেখিছানে তুমি মানুহক চৰাইৰ উৰা দেখিছানে এটো কিন্তু আমি চৰাই নিচিনাকে মানুহ উৰিব নোৱাৰে হয়নে কিন্তু মানুহ কিছুমান বেলুনত বা উৰা জাহাজ এনেকুৱা উঠি পেলাই উৰিব পাৰে এটো do you see people flying in the sky like birds এটো নো বুলি ক'ব লাগিব কাৰণ চৰাই নিচিনাকে উৰিব নোৱাৰে হয়নে no I have not seen people flying in the sky like birds do you think trees have a very special place in the lives of birds why and how গছৰ এটা ভাল ভূমিকা আছে গুৰুত্বপূৰ্ণ ভূমিকা আছে চৰাই জীৱনৰ কাৰণে বা চৰাইৰ কাৰণে why and how এটো হয় কিয় কাৰণ চৰাই গছতে বাঁহ সাজে গছতে থাকে গছৰ পৰাই ফলমূল খায় বা যিয়ে নাখাওক সকলো গছৰ পৰাই পায় গতিকে এটো হয় yes trees have a very special place in the lives of birds হ'ব একেলগে এতিয়া ইয়াৰ পিছত আমি কবিতাটো পঢ়ি লওঁ let's find out what two birds Robin and Jay are talking about Robin আৰু জয় নামৰ চৰাইকেইটা কি কথা পাতিছে আমি চাওঁ think said the robin think said the jay sitting in the garden talking one day think about people the way they grow they don't have feeders at all you know they don't eat beetles they don't grow wings they don't like sitting on wires and things think said the robin think said the jay are not people funny to be that way সেটো কবিতাটো এটো লিখিছে কবিতাৰ নাম এলেন ফিচাৰ এতিয়া আমি কবিতাটোৰ অৰ্থখিনি চাই লওঁ সে think মানে ভাবা said the robin নামৰ চৰাইটো কৈছে ভাবা think said the joy জে নামৰ চৰাইটো কৈছে ভাবা
sitting in the garden talking one day এদিন সিহঁতে এখন বাগিচাত বহি পেলাই কথা পাতি আছে think about people the way they grow মানে সিহঁতে কৈছে মানুহৰ বিষয়ে ভাবা সিহঁতে কেনেকে grow মানে ডাঙৰ হয় they don't have feeders at all you know সিহঁতৰ পাখি নাথাকে জানানে সিহঁতৰ ভিতৰত চৰাইটোৱে কথা পাতি আছে they don't eat beetles সিহঁতে কি নাখায় beetles নাখায় এই গুবৰুৱা নিচিনা এনেকুৱা পোকবিলাক যে চৰাই খায় কিন্তু সিহঁতে কৈছে they don't eat beetles এনেকুৱা সিহঁতে পোকবোৰ নাখায় they don't grow wings সিহঁতৰ দেউকা নাথাকে দেউকা নহয় they don't like sitting on wires and things আমি মানে মানুহবিলাকে কি কৰে don't like sitting on wires মানে তাৰত নবহে বা এনেকুৱা কিবা বস্তুত নবহে চৰাইবিলাক যেনেকৈ বহে তেনেকৈ নবহে হেঁতে সেইটো কথা পাতিছে think ভাবা said ৰবিনে কৈছে ভাবাচোন think said the জয়ে কৈছে ভাবিছোঁ aren't people funny মানুহবিলাক বৰ হাস্যকৰ হাঁহি উঠা নহয়নে to be that way মানে মানুহবিলাক যে কেনেকুৱা বৰ হাঁহি উঠা ন এনেকৈ সিহঁতে কথা পাতিছে কাৰণ সিহঁতৰ নিচিনা নহয় মানুহবিলাক সিহঁতে যিবোৰ কৰে মানুহবিলাকৰ নকৰে সিহঁতৰ দেউকা থাকে পাখি থাকে মানুহৰ নাথাকে কৈছে চোৱাচোন মানুহবিলাক বিৰাট হাঁহি উঠা দেই কিন্তু তাই কথা পাতি হ'ব এইখিনিলৈকে এতিয়া আমি প্ৰশ্নখিনি চাওঁ activities let's see how much we have understood আমি কিমান বুজি পালো চাওঁ এতিয়া কি আছে প্ৰথমতে write the rhyming words মানে আখৰ আমি যিবিলাক শব্দৰ উচ্চাৰণ মিল থাকে তেনেকুৱা শব্দবিলাকক rhyming word বুলি কওঁ হয়নে এতিয়া সিংকৰ rhyming word কি হ'ব think think grow এইটো কি হ'ব grow 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 হ'ব বুজিব পাৰিবনে GROW grow তাৰপিছত swings এইটো wings 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 honey funny 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 হ'ব honey funny তাৰপিছত 2 নম্বৰ আছে write the answer of the following questions তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা এইখিনি মই বহীখনত লিখি লৈছোঁ চাই yes one part of yes which birds are talking in the poem কোনকিটা চৰাই কবিতাটোত কথা পাতি আছে Robin and Jay are talking in the poem Robin আৰু Jay কথা পাতি আছে হয়নে কবিতাটোত Robin আৰু Jay নামৰ চৰাই দুটাই কথা পাতি আছে বিটো আছে who are they talking about সিহঁতে কাৰ বিষয়ে কথা পাতি আছে হল they are talking about people সিহঁতে কাৰ বিষয়ে কথা পাতি আছে talking about people মানুহৰ বিষয়ে কথা পাতি আছে talking এটো কে TALKI talking about people তাৰপিছত C চোৱা they don't have feeders at all who are they here ইয়াত they don't have feeders সিহঁতৰ পাখি নাথাকে ইয়াত they মানে কাক বুজাইছে এটো they মানে THY they মানে কাক বুজাইছে ইয়াত এই লাইনটোত কাক বুজাইছে they মানে হল মানুহক বুজাইছে নে in this line they refers to people এই লাইনটোত they মানে মানুহক বুজোৱা হৈছে তাৰপিছত D প্ৰশ্নটো আছে চোৱা D প্ৰশ্নটো আছে চাইবা D টো প্ৰশ্ন মই লিখি দিয়া নাই D প্ৰশ্নটো আছে birds eat beetles they grow wings they like sitting on wires and things who are they here yet they to কাক বুজাইছে ইয়াত কি হ'ব ইয়াত they to বুজাইছে here they refers the birds yet they to কাক বুজাইছে চৰাইবিলাকক বুজাইছে তো হ'ব ই টু চোৱা why according to Robin and Jay are people funny Robin আৰু জয়ৰ মতে people মানে মানুহবোৰ কিয় হাঁহি উঠা বা মানুহবিলাক কিয় হাস্যকৰ
মানুহবিলাক কিয় হাঁহি উঠে এতিয়া চোৱা according to Robin and Jay Robin আৰু জয়ৰ মতে people are funny because people do not have feeders কাৰণ মানুহৰ পাখি নাথাকে সেইটো এটা জমনি কাৰণ people don't eat beetles মানুহে পোক পতংগ নাখায় কাৰণেও মানুহবিলাক জমনি people don't grow wings মানুহৰ দেউকা নাথাকে and people don't like sitting on wires আৰু এনেকুৱা তাঁৰ বা এনেকুৱা কিছুমান বস্তুত wires and things like birds চৰাই নিচিনাকে তাঁৰে চাৰে এইবিলাক নাথাকে কাৰণে এইবিলাক নবহে কাৰণে বা এনেকুৱা এইকেইটা কথাৰ কাৰণে মানুহবিলাকক ফানি বুলি কৈছে চৰাই ৰবিন আৰু যে হ'ব এখিলাকে ইয়াৰ পিছত দিছে read the statements and arrange them in sequence to make the summary of the poem কবিতাটোৰ সাৰাংশ বুজাবৰ কাৰণে এই ইয়াত যে ইয়াত দি দিয়া আছে এই লাইনখিনি এইটো সঠিক ক্ৰমত আমি বহাব লাগে কোনটো আগত হলে সঠিকে কবিতাটোৰ সাৰাংশটো হ'বগে এতিয়া আমি যদি এক নম্বৰ লিখিব লাগিব এইটো one day the Robin and the Jay were sitting and talking in the garden এইটো প্ৰথমতে আছিল দুই নম্বৰ হ'ব এইটো they are talking about people and that they don't have feeders প্ৰথমতে সিহঁতে কি কৰি আছিল মানুহৰ বিষয়ে কথা পাতিছিল আৰু সিহঁতৰ যে পাখি নাই সেইটো কথা পাতি আছিল তাৰপিছত 3 নম্বৰটো হ'ব people don't eat beetles they don't have wings either আৰু মানুহে এই পোক পতংগবিলাকো নাখায় আৰু সিহঁতৰ দেউকাও নাথাকে তাৰপিছত 4 নম্বৰটো হ'ব the Robin and Joy thought people were funny to be like that আৰু তেনেকুৱা কাৰণে মানুহবিলাক হাঁহি উঠা বুলি সিহঁতে ভাবিছিলে এইটো এনেকৈ লিখিবা 1 নম্বৰ তাৰপিছত এইটো 2 নম্বৰ লিখিবা এইটো প্ৰথম 3 নম্বৰ আৰু এইটো 4 নম্বৰ এনেকৈ লিখিবা এইটো 4 নম্বৰ চোৱা লেটস ৰিড দ্য ডিসকাশন এই আলোচনাখিনি আমি পঢ়িলো এবাৰ অৰুণ do you know Vina in ancient times birds used to carry letters then the postman came he used to go from door to door to deliver letters এসময়ত কি আছিল পুৰণা বহুত প্ৰাচীন কালত birds used to carry letters চৰাইবিলাকক কি কৰিছিল চিঠি বিলাবলে বা চিঠি দিবলে ব্যৱহাৰ কৰিছিল then the postman came তাৰ পিছত আমাৰ ইটো postman বা ডাকৱাল আহিলে ডাকঘৰৰ যোগেদি চিঠি পত্ৰবিলাক বিলোৱা হ'ল he used to go from door to deliver letters ঘৰে ঘৰে গৈ পেলাই postman বা ডাকৱালে গৈ পেলাই কি হ'ল চিঠিবিলাক ঘৰে ঘৰে দিয়া হ'ল তাৰপিছত Vina yes they used to take so much pain to give us our letters but see how the days have changed Vina কৈছে হয় তেওঁলোকে মানে এই postman বহুত ঘৰে ঘৰে গৈ লেটাৰ দিবৰ কাৰণে তেওঁলোকৰ বহুত কষ্ট কৰিছিল বহুত কিন্তু এতিয়া চোৱা এতিয়া দিনবোৰ হলনি হ'ল days have changed Arun yes it's true হয় এটো সঁচা now we have so many modes of communication এতিয়া আমি যোগাযোগৰ বহুতো মাধ্যম আছে এতিয়া আমাৰ যোগাযোগৰ বহুত মাধ্যম আছে হয়নে Vina yes the computer is the most wonderful discovery of modern times the computer to হৈ গল এটা wonderful আচৰিত বা বহুত ভাল এটা আবিষ্কাৰ হয়নে তো ইয়াত কেইটামান দিয়া আছে লেটস read a few words related to computer লগত জড়িত কিছুমান শব্দ দিয়া আছে so email এই কম্পিউটাৰৰ পৰা কি আছে ইমেইল আছে ইন্টাৰনেট আছে কিবোৰ্ড আছে প্ৰিন্টাৰ আছে স্পিকাৰ আছে মিউজিক আছে গেমছ আছে মাউস আছে টাইপিং আছে ঠিক আছে এতিয়া আমি ইয়াত কেইটামান 11 নম্বৰটো সিধা 11 নম্বৰ পাই গলো লাগিলে বাৰু মই বাকি থকা কাৰ্যকলাপৰ কাৰণে এটা বেলেগকে ভিডিও বনাই দিম এটো চোৱা 11 নম্বৰটো হৈ গল এইখিনি ইয়াত কেইটামান আখৰ দিয়া আছে আৰু কেইটামান মাজে মাজে দিয়া নাই এইকেইটা আমি লিখি পেলাই কি কৰিব লাগে কমপ্লিট কৰি এটা শব্দ বনাব লাগে মেক ওয়ার্ডস রিলেটেড টু এ কম্পিউটার ইমেইল এটসেট্রা টু কমপ্লিট দ্য গ্রিড আমি এখিনি কমপ্লিট করব হা এটো কি হ'ব কম্পিউটার COMPUTER কম্পিউটার এটো হ'ব
internet, INTERNET, internet. Etu hobo printer. Tar pisat etu ki type. Etu hobo keyboard. Etu hobo mouse. Hobo ekita tomaloke sai lobo. Internet, computer, printer, keyboard, type, mouse. Hobo tar pisat yar pisat aru eta eneko etu moi pisat pori metia tumi tomaloke jodi এই শব্দ অর্থ কিটা আমি মিলাই দিছো এটা চাই লোৱা তো লিটল মানে হল স্মল হেল্প অ্যাসিস্ট্যান্স হ্যাপি জয়ফুল ডিলাইটেড নিড ওয়ান্ট ঠিক আছে হ'ব এতিয়া এইখিনি কৰিলো আৰু এটা ভিডিও বাকি থকা যিখিনি এক্টিভিটি আছে সেইখিনি মই গোটেইখিনি কৰাই দিম তোমালোকক ঠিক আছে